নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ এইবাৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সিআইডিৰ সমন ৰাহুল গান্ধীৰ লগতে জয়ৰাম ৰমেশ কানহায়া কুমাৰকে ধৰি 10 জন কংগ্ৰেছী নেতাক সমন জাৰি অসম আৰক্ষীৰ সিআইডি বিভাগৰ 23 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ উলুবাৰীস্থিত সিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'ব লাগিব এই সকল নেতাই সোমবাৰে উত্তৰ প্ৰদেশত ভাৰতজোৰা ন্যায়যাত্ৰাত ব্যস্ত হৈ থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সমন জাৰি কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ সিআইডিয়ে খবৰ অনুসৰি কংগ্ৰেছৰ সাংসদগৰাকীক 23 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত সিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ কেসি বেণুগোপাল অসমৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন্দ্ৰ সিং আলৱাৰক সিআইডিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ইয়াৰ উপৰিও যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বি.ভি. শ্ৰীনিবাস আৰু এনএছইউৰ প্ৰভাৰী কানহায়া কুমাৰক সিআইডিয়ে জাৰি কৰিছে সমন তদুপৰি অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰা লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক সিআইডিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে লগতে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু ৰমেন শৰ্মাক গুৱাহাটীত সিআইডিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে চলিত বৰ্ষৰ 18 জানুৱাৰীৰ পৰা অসমত আৰম্ভ হোৱা ভাৰতজোৰা ন্যায়যাত্ৰাৰ সময়ত আৰক্ষীৰ বেৰিকেড ভাঙি দিয়াৰ অভিযোগত সিআইডিয়ে এই সমন জাৰি কৰিছে কংগ্ৰেছৰ ৰাজ্য আৰু ৰাষ্ট্ৰীয় এই সকলো নেতাক 23 ফেব্ৰুৱাৰী পুৱা 11:30 গুৱাহাটীৰ সিআইডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে পৰৱৰ্তী খবৰ সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত অসম আৰক্ষী আৰম্ভ কৰিছে সৰ্ববৃহৎ অভিযান ৰাজ্যৰ জিলাই চহৰে চলিছে সুদখোৰৰ বিৰুদ্ধে মাৰাথন অভিযান সুদখোৰৰ প্ৰতি দয়া নাই ক্ষমা নাই নীতি হিমন্ত চৰকাৰৰ একেদিনাই পুনৰ 31 জনকৈ সুদখোৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত অসম আৰক্ষীৰ সৰ্ববৃহৎ অভিযান একেদিনাই অভিযানত 31টাকৈ সুদখোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লখিমপুৰত গ্ৰেপ্তাৰ কৰিছে 26 জনক লখিমপুৰৰ বিভিন্ন অঞ্চলৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিহপুৰীয়াৰ পৰা 8 জন আৰু লখিমপুৰৰ পৰা 4 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে লগতে নাৰায়ণপুৰত 5 জন নাওবৈচাত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে ঘিলামৰাত 1 জন আৰু ঢকুৱাখনৰ পৰা এটা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সুদখোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বন্ধকত থোৱা মটৰচাইকেল চেকবুক এটিএম সহ বহু সামগ্ৰী আৰু নিখাৰ ভাগলৈ আকৌ চলিব অভিযান আৰক্ষীয়ে প্ৰস্তুত কৰিছে প্ৰায় শতাধিক সুদখোৰৰ তালিকা আপোনাৰ অঞ্চলতো যদি সুদখোৰ আছে তেন্তে ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰক আৰু নাম ঠিকনা ফটো সহ আৰক্ষীক জনাওক তাৰ পিছত লগে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে পৰৱৰ্তী খবৰ চণ্ডীগড় মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উত্থাপিত অভিযোগ স্বীকাৰ অভিযুক্ত নিৰ্বাচনী বিষয়া অনিল মাছিহৰ তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে হয় মই বেলট পেপাৰ বিকৃত কৰিছিলোঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ আগত স্বীকাৰ কৰে নিৰ্বাচনী বিষয়াগৰাকীয়ে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব 2,50,000 লোক ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই বৃহৎ ঘোষণা অসম চৰকাৰৰ অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব 2,50,000 লোক ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী বীমা সুবিধা আঁচনি আৰু এই আঁচনিৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 3,000 কোটি টকা সৰ্বমুঠ ৰাজ্যৰ 30 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি এই বৃহৎ ঘোষণা অসম চৰকাৰৰ পৰৱৰ্তী খবৰ কংগ্ৰেছৰ হাইকমাণ্ডৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে জিলা সভাপতি দাদু টাইয়ে গোলাঘাট আদালতত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতাৰ বিৰুদ্ধে তৰিলে গোচৰ সংবিধান নজনাকৈয়ে
ভূপেন বৰাই পৰিকল্পিতভাৱে বহিষ্কাৰ কৰাৰ অভিযোগ দাদু তায়েক। কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধে এবাৰ গোচৰ তুলিলে বহিষ্কৃত জিলা সভাপতিয়ে। মল্লিকাৰ্জুন খাৰ্গে, ভূপেন বৰা সহ শীৰ্ষ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দাদু তায়েৰ। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতাৰ বিৰুদ্ধে গোচৰ তুলিলে গোলাঘাট আদালতত। মুখ্যমন্ত্ৰীক অংগবস্ত্ৰ পিন্ধাই বহিষ্কৃত হৈছিল জিলা সভাপতি দাদু তায়ে। আৰু তাৰ পিছতে ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দাদু তায়েৰ। তেওঁ এই সন্দৰ্ভত কয়, সংবিধান নজনাকৈ ভূপেন বৰাই পৰিকল্পিতভাৱে বহিষ্কাৰ কৰিছে। এই অভিযোগ উত্থাপন কৰিছে দাদু তায়ে। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে মাত মাতিলে শাস্তিমূলক ব্যৱস্থা লয় দলে। কংগ্ৰেছৰ নেতৃত্বই ষড়যন্ত্ৰ কৰি জিলা সভাপতিৰ পৰা বহিষ্কৃত কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, সোমবাৰৰ পৰা সৰুসজাত আৰম্ভ হ'ল খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ 2023। উত্তৰ পূবৰ 7খন ৰাজ্যত অনুষ্ঠিত হ'ব এই খেল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ পূবলৈ আহিছে দেশৰ 200খন বিশ্ববিদ্যালয়ৰ 4,000 ছাত্ৰ ছাত্ৰী। পৰৱৰ্তী খবৰ, ফাদিল হ'ল বিজেপিৰ প্ৰবঞ্চনা। প্ৰবঞ্চনাৰে নিৰ্বাচনত জয়ী হৈছিল বিজেপি আৰু তাৰ পিছতে পদত্যাগ কৰিলে বিজেপিৰ মেয়ৰে। বিজেপিক এইদৰে খুৰদাৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। প্ৰবঞ্চনাৰে নিৰ্বাচনত জয়ী হয় বিজেপি। ফাদিল হ'ল বিজেপিৰ প্ৰবঞ্চনা। দেওবাৰে পদত্যাগ কৰিলে নৱনিৰ্বাচিত বিজেপিৰ মেয়ৰে। বিজেপিৰ মেয়ৰে পদত্যাগ কৰাৰ পিছতে ফাদিল হ'ল প্ৰবঞ্চনা আৰু তাৰ পিছতে বিজেপিক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। প্ৰবঞ্চনাৰে নিৰ্বাচন পাতে বিজেপিয়ে আৰু নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলে ক্ৰয় কৰা আৰম্ভ কৰে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, বাংলাদেশীক লৈ ভয়ংকৰ তথ্য। বাংলাদেশীক অসমৰ বুলি চাৰ্টিফিকেট দিয়ে অসমৰ স্বাস্থ্য কেন্দ্ৰই। একাংশ বাংলাদেশীয়ে সহায় লয় অসমৰ স্বাস্থ্য কেন্দ্ৰৰ। ভুৱা প্ৰমাণপত্ৰৰে অসমৰ ভিন্ন স্থানলৈ যায় বাংলাদেশী লোক। শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। বাংলাদেশীক অসমৰ বুলি চাৰ্টিফিকেট দিয়ে অসমৰ স্বাস্থ্য কেন্দ্ৰই। একাংশ বাংলাদেশীয়ে সহায় লয় অসমৰ স্বাস্থ্য কেন্দ্ৰৰ। বৰাকৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বাংলাদেশৰ নাগৰিকৰ প্ৰপত্ৰ প্ৰস্তুত হয় এই স্বাস্থ্য কেন্দ্ৰকেইটাত। ভুৱা প্ৰমাণপত্ৰৰে অসমৰ ভিন্ন স্থানলৈ যায় বাংলাদেশী লোকসকল। এই সন্দৰ্ভত শিলচৰৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰত এনআইৰ অতৰ্কিত অভিযান। কৰিমগঞ্জ, নীলাম বজাৰ, বাজাৰিছৰা স্বাস্থ্য কেন্দ্ৰতো অভিযান এনআইৰ। এই ঘটনা সন্দৰ্ভত নীলাম বজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকক জেৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইৰ। চিকিৎসকসহ কৰ্মচাৰীক 5 ঘণ্টাজোৰা জেৰা চলালে এনআইএ। শিলচৰৰ এটা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ পিছতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এনআইএৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পৰৱৰ্তী খবৰ, টাটা গ্ৰুপৰ বৃহৎ সফলতা। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভেলু। পাকিস্তানৰ জিডিপিক অতিক্ৰম কৰিলে টাটা গ্ৰুপে। টাটা গ্ৰুপৰ অধীনস্থ আটাইকেইটা কোম্পানীৰ যৌথ মাৰ্কেট ভেলুৱে অতিক্ৰম কৰিছে পাকিস্তানৰ জিডিপিক। ইকনমিক টাইমছৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে কিদৰে নিমখৰ পৰা ছফ্টৱেৰলৈকে প্ৰতিটো খণ্ডতে তালিকাভুক্ত টাটা গ্ৰুপৰ কোম্পানীয়ে শ্বেয়াৰ বজাৰত এটা বছৰত উচ্চ হাৰত লাভ আদায় কৰিছে আৰু এই আটাইকেইটা কোম্পানীৰ মুঠ মাৰ্কেট ভেলু এতিয়া অৰ্থনৈতিক বিপৰ্যয়ৰ মাজেৰে ঋণগ্ৰস্ত আৰু মুদ্ৰাস্ফীতিৰ গৰাহত পৰা পাকিস্তানৰ অৰ্থনীতিক অতিক্ৰম কৰিছে। তথ্য অনুসৰি টাটা গ্ৰুপৰ মুঠ কেন্দ্ৰীভূত মাৰ্কেট ভেলু $365 বিলিয়ন, যাৰ ভাৰতীয় মূল্য 30 লাখ কোটিৰো অধিক। এই মাৰ্কেট ভেলু পাকিস্তানৰ জিডিপিতকৈও অধিক। IMFৰ মতে বৰ্তমানৰ পাকিস্তানৰ জিডিপি $341 বিলিয়ন।